পূজা যেহেতু সমাগত আৰু দেখা পোৱা গৈছে যে ৰাজ্যৰ ইখনৰ পিছত সিখনকৈ পূজা মণ্ডপ ইতিমধ্যে সাজু হৈ পৰিছে আৰু এই মুহূৰ্তত মই যোৰহাটৰ যোৰহাট টাউন ষ্টেচনত যি পূজা মণ্ডপ সেই পূজা মণ্ডপত আমি উপস্থিত আছোঁ কাৰণ ৭৫ বছৰ অতিক্ৰম কৰিছে এইবাৰ ৭৭ বছৰত তেওঁলোকে ভৰি দিছে পূজা মণ্ডপ ভাগিয়ে আৰু সেইবাবেই তেওঁলোকে অতি উলহ মালহেৰে তেওঁলোকে আয়োজন কৰিছে এবাৰ পূজা আৰু যি অক্ষয়ধামৰ আৰ্হিত তেওঁলোকে পূজা মণ্ডপ ভাগি এবাৰ সজাই পৰাই তুলিছে কাৰণ অতি ব্যতিক্ৰমী হয় যোৰহাট টাউন ষ্টেচনৰ পূজা মণ্ডপ কাৰণ ইয়ালৈ যিসকল ভক্ত আহে তেওঁলোকে এটা বিশেষ ৰস লাভ কৰে মাৰ আশীৰ্বাদ লৈ তেওঁলোকে ইয়াত আপ্লুত হৈ পৰে কাৰণ যথেষ্ট সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তোলে মণ্ডপ ভাগ খুব সুন্দৰভাৱে তেওঁলোকে দেৱী মাক ইয়াত প্ৰতিষ্ঠা কৰে বিভিন্ন কাৰ্যসূচী থাকে 4 দিনীয়া কাৰ্যসূচী তেওঁলোকে বিভিন্ন অনুষ্ঠান তেওঁলোকে ইয়াত কৰে আৰু সেইবাবে যথেষ্টখিনি ভক্তৰ ভিৰ লাগে এই যোৰহাট টাউন ষ্টেচনৰ পূজা মণ্ডপত আৰু অসমৰ বিভিন্ন পূজা মণ্ডপৰ লগতে এনেধৰণৰ ব্যতিক্ৰমী ৰূপত দেখা যায় যোৰহাটৰ টাউন ষ্টেচনৰ পূজা মণ্ডপ আৰু যিহেতু দেখা পাইছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট এলকে দেখাইছে যে কিমান বিশাল অক্ষয়ধামৰ আৰ্হিত তেওঁলোকে এবাৰ মণ্ডপ যিহেতু তেওঁলোকে সজাই পৰাই তুলিছে আৰু যুদ্ধকালীন গতিত তেওঁলোকে আগবাঢ়িছে যাতে শেষ পৰশ তেওঁলোকে দিব পাৰে কাৰণ শেষৰ ভাগলৈ গৈ আছে আলোকসজ্জাৰ কাম কিছু বাকী আছে আৰু সেইখিনি হোৱাৰ পিছত নিশ্চয় গোটেই যোৰহাটবাসীয়ে দৃষ্টি আকৰ্ষণ কৰিব যোৰহাট টাউন ষ্টেচনৰ পূজা মণ্ডপে কাৰণ মই কৈছোঁৱেই যে ৭৫ বছৰ অতিক্ৰম কৰি এবাৰ ৭৭ বছৰত ভৰি দিছে আৰু সেইবাবেই অতি মহিমামণ্ডিতভাৱে অতি সুন্দৰভাৱে পূজাভাগ ইয়াত অনুষ্ঠিত কৰে আৰু ভক্তিৰসে আধ্যাত্মিকতাৰে পূজাভাগ অনুষ্ঠিত কৰে যাৰ বাবে ইয়াত যথেষ্ট ভক্তৰ লানি নিচিকা সুত বয় পূজাৰ সময়ত এই মুহূৰ্তত কমিটিৰ যিসকল বিষয়ববী আছে তেওঁলোকে দিনে নিশাই লাগি আছে যাতে খুব ভাল ধৰণে এইবাৰ দুৰ্গা পূজাভাগ তেওঁলোকে উপভোগ কৰিব পাৰে তেওঁলোকে আধ্যাত্মিকতা ইয়াত যাতে বৰ্তাই ৰাখিব পাৰে মই প্ৰথমতে আপোনাৰ লগত কথা পাতোঁ যে নিশ্চয় কৈছে আপোনালোকে যে অক্ষয়ধামৰ আৰ্হিত কেনেধৰণে গোটেই কামখিনি আগবাঢ়িছে কাৰণ এইবাৰ যথেষ্ট বৰ্ষীয়ান এই পূজাভাগ আমাৰ পূজাটো ইতিমধ্যে মহালয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে গুৱাহাটীত আমাৰ এটা অনুষ্ঠান আছিলে নৱদুৰ্গাৰ এটা প্ৰেজেণ্টেশ্যন এইটো মহালয়াৰ পৰা ষ্টাৰ্ট হ'ল যোৱাকালি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু ইচ্ছাপূৰণ অনুষ্ঠান এটা আছিলে চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ প্ৰায় 700+ কেণ্ডিডেট ইয়াত জইন কৰিছে এইটো এটা ৰঙৰ উৎসৱৰ নিচিনা কালি আয়োজন এটা হৈছিল খুব ধুনীয়াকৈ ভাল হৈছিলে ইচ্ছাপূৰণ অনুষ্ঠান হয় আমাৰ স্থানীয় অঞ্চলৰ দুখীয়া শ্ৰেণীৰ মানুহক আমি বস্ত্ৰদান কৰোঁ ল'ৰা ছোৱালী আমাৰ লেডি মানুহ জেণ্টছ চবকে আমি এটা বস্ত্ৰ প্ৰায় 200ৰো অধিক আমি মানুহক আমি এইটো দি আমি সেৱা আগবঢ়াব পাৰিছোঁ এইটো আমাৰ ইচ্ছাপূৰণ এটা অনুষ্ঠান ইতিমধ্যে যোৱাকালি কমপ্লিট হৈছে অহাকালি আমাৰ পূজা মণ্ডপ উদ্ঘাটন হ'ব আৰু আমাৰ এইবছৰ বিশেষকৈ আমাৰ থিমটো হৈছে মহিলা সবলীকৰণৰ ওপৰত আমি গুৰুত্ব দিছোঁ এইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি সাংস্কৃতিক অনুষ্ঠান 3 দিনীয়া আমাৰ আছে 3 দিনীয়া সাংস্কৃতিক অনুষ্ঠান এই অঞ্চলৰ আৰু এই যোৰহাটৰ বিশিষ্ট মহিলা ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু লগতে আমাৰ প্ৰদৰ্শনী এটা আমি ৰাখিছোঁ মহিলা সবলীকৰণৰ ওপৰত আজি পেণ্ডেলটোতো আমাৰ অক্ষয়ধামৰ আৰ্হিত কৰি আছে দিল্লীৰ অক্ষয়ধাম টেম্পল যিটো স্বামী নাৰায়ণৰ অক্ষয়ধাম টেম্পলত আমি এইটো প্ৰস্তুতি চলাই আছোঁ আলোকসজ্জাও আছে ইয়াত ধুনীয়াকৈ বিদ্যুতিক আলোকসজ্জা দি প্ৰদৰ্শনী হ'ব প্লাছ আমাৰ মন্দিৰো তৈরি হৈ আছে আৰু বিশেষকৈ আমি সামাজিক চেতনাৰ আমাৰ সামাজিক চেতনাৰ কাৰণেও আমি এটা মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দি আমাৰ প্ৰদৰ্শনীৰ এটা স্থল আমি তৈরি কৰিম যিটো ভক্তবান ৰাইজে দৰ্শন কৰি উপভোগ কৰিব পাৰিব যিহেতু অতি আকৰ্ষণীয় হ'ব কাৰণ এইবাৰ যিহেতু সামাজিক বিভিন্ন দিশৰ ওপৰত লক্ষ্য কৰি প্ৰতি বছৰে এটা বিশেষ থিম থাকে আৰু এইবাৰ মহিলা সবলীকৰণ তেওঁলোকে এবাৰ কমিটিয়ে ৰাখিছে এটা খুব সৰ্বাংগ সুন্দৰ হ'ব আৰু বিশেষত যোৰহাটৰ কিছুমান মহিলাক সম্বৰ্ধনা জনাম বুলি কৈছে কি আয়োজন কি ভাবিছে কেনেধৰণে প্ৰথমতে মই আগন্তুক শাৰদীয় দুৰ্গা উৎসৱৰ গোটেই যোৰহাটবাসী তথা অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ শাৰদীয় দুৰ্গা পূজাটো সুকলমে হ'ব লাগে আৰু একচুৱেলি আমাৰ 77 ইয়াৰ্ছ এইবাৰ আমাৰ আপুনি ইতিমধ্যে ক'লে যে আমাৰ অলৰেডি কেদাৰনাথৰ অক্ষয়ধামৰ আৰ্হিত আমাৰ মণ্ডপ সজোৱা হৈ আছে